মালি বিহু আহি সমাগত। কেতিয়াবা বাৰু মনত পৰেনে সেই দিনবোৰলৈ? এই যে গাঁৱৰ চুবুৰী 2-4টা ল'ৰা ছোৱালী মিলি হাতত টকা ঢোল এখন খুটিতাল লৈ ঘৰে ঘৰে বিহু হুঁচৰি গাব গৈছিলোঁ। কাৰোবাৰ ঘৰত 2 টকা, কাৰোবাৰ ঘৰত 5 টকা আৰু 10 টকাটো আমাৰ কাৰণে বহুত আছিলে। ৰ'দে বৰষুণে এই যে বৰষুণ দি দিয়ে চিপচিপীয়া, সেই বৰষুণৰ তিতি তিতি বিহু হুঁচৰি গোৱা সেই আমেজটো আমাৰ কাৰণে বেলেগ আছিলে। কাৰোবাৰ ঘৰত 10 টকা এটা দিলে আমাৰ কাৰণে বহুত আছিলে। আমি সকলোৱে পইচা গোটাই লৈ বিহুৰ শেষৰ দিনা আমি এসপ্তাহমান বিহু মাৰিছিলোঁ। শেষৰ দিনা আমি চবেই পইচাটো ভগাই লৈছিলোঁ। কাৰোবাৰ কোনোবাই পাইছিলে 100 টকা 200 টকা। সেই পইচাটো আমাৰ কাৰণে বহুত আছিলে। জীৱনৰ আমাৰ চাগে প্ৰথম ইনকম সেইটোৱে আছিলে। আৰু গাঁৱৰ এখন দোকানত বহি আমি ভোকে লঘোণে মানে বিস্কুট খাইছিলোঁ, কিবা খাইছিলোঁ। কেতিয়াবা ঘৰলৈ আহি ঘৰত ভাত খাই আকৌ বিহু মাৰিব গৈছিলোঁ। সঁচাই সেই দিনবোৰ যে কি আছিলে, সেই বস্তুখিনি আজিকালি নাই। একেবাৰে সময়ৰ গতিত সকলো সলনি হৈ গ'ল। সঁচাই বহুত মানে বেলেগ আছিলে সেই দিনবোৰ। কাৰোবাৰ ঘৰত তগৰ ফুলিছিলে, তগৰ ফুলৰ গোন্ধটো ক'বই নালাগে। আৰু কপৌ ফুল আমি চব ছিঙি আনিছিলোঁ। কাৰোবাৰ ঘৰত মধুৰিআম চুৰ কৰি খাইছিলোঁ। সঁচাই বহুত কেতিয়াবা মানে অন্তৰত খুন্দা মাৰি থৈ সেই দিনখিনি মনত পৰিলে। আজিকালি না তেনেকুৱা কুলি কেতেকীৰ মাত, না তেনেকুৱা পৰিৱেশ। সকলো সলনি হৈ গ'ল। সময় যেন সকলো কাহিনী নাই।